কব গলে পকেটত ৰুমাল এখনি বান্ধি ৰাখিব পৰা ড্ৰাগছৰ মূল্য হল 1 কোটি টকা। হিৰোইন যদি অকণমান আমি ধৰি ললো মই সৰু এটা যদি বটলত আমি হিৰোইন সোমাই লৈ যাওঁ তাৰ মূল্য আন্তৰ্জাতিক বজাৰ বা ভাৰতত প্ৰায় 1 কোটি টকা। কোনোবাই যদি এজন ৰেলত উঠা যাত্ৰীয়ে পকেটত লৈ যায়, আমি ডাঙৰ বাকচত হলে তাক ধৰিব পাৰিম, কিন্তু পকেটত যদি লৈ যোৱা যায়, কোনোবা যদি নিজৰ সদায় ব্যৱহাৰ কৰি থকা টেবলেটৰ বটলৰ ভিতৰত টেবলেটটো উলিয়াই বটলৰ ভিতৰত যদি হিৰোইন লৈ যায়, ইয়াক ধৰা খুব টান। আৰু ড্ৰাগছ ব্যৱসায়ীসকলৰ ওপৰত যেতিয়া অসম আৰক্ষীয়ে যথেষ্ট প্ৰেছাৰ আৰম্ভ কৰে, তেতিয়া সৰু সৰু মহিলা শিশুৰ পকেটত বা বেগত সৰু সৰু বটল বা সৰু সৰু টেমা 10 জন যদি একেলগে দুটা ফেমিলি ৰেলত একেলগে ভ্ৰমণ কৰে, তাৰ মানে 10 কোটি টকাৰ ড্ৰাগছ ইয়াৰ পৰা ওলাই গুচি গ'ল। ড্ৰাগছৰ ব্যৱসায়ীসকলক কৰায়ত্ব কৰা এটা অত্যন্ত কঠোৰ কাম, কাৰণ মুখ্য ব্যৱসায়ীজন বিদেশত বহি থাকে আৰু বিভিন্ন লেয়াৰত তেওঁলোকে এজেণ্ট সাব এজেণ্ট বিভিন্নজনক নিয়োগ কৰে। কিন্তু যি নহওক, আমি এটা কথা নিশ্চিত যে মণিপুৰ, মিজোৰাম, অসম চৰকাৰ, পশ্চিমবংগ চৰকাৰ আমি যদি নিৰন্তৰভাৱে ড্ৰাগছৰ বেপাৰীসকলৰ বিৰুদ্ধে আমি যুঁজি থাকোঁ আৰু দৃষ্টান্তমূলক যদি শাস্তি আমি দিব পাৰোঁ, তেনেহলে আমি নিশ্চিতভাৱে অসমক এই ট্ৰেনজিট ৰোড হিচাপে ব্যৱহাৰ কৰাৰ যিটো প্ৰথা, তাক আমি বন্ধ কৰিব পাৰিম। যোৱা সময়ছোৱাত বিধানসভাত কেতিয়াবা কেতিয়াবা ড্ৰাগছৰ ব্যৱসায়ীসকলৰ বিৰুদ্ধে আমি লোৱা কঠোৰ ব্যৱস্থাক দুৰ্ভাগ্যক্ৰমে বিৰোধী দলসমূহে আটাইতকৈ সমালোচনা কৰিছিল। তেওঁলোকে আমাক প্ৰশ্ন কৰিছিল যে এক্সট্ৰা জুডিচিয়েল এনকাউণ্টাৰ কিয় হ'বলগীয়া হয়। আপোনালোকে নিজে ধৰিব পাৰে, এজন ব্যক্তিক যদি গ্ৰেপ্তাৰ কৰিলে 10 কোটি টকাৰ ব্যৱসায় নষ্ট হয়, তেতিয়াহ'লে ব্যক্তিজনে আত্মৰক্ষাৰ বাবে পলাব চেষ্টা কৰিবনে নাই, বা আত্মৰক্ষাৰ বাবে তেওঁ পুলিচক ওলোটাই আক্ৰমণ কৰিবলৈ চেষ্টা কৰিবনে নাই। সাধাৰণতে ইয়াক আমি বুজি পাওঁ যে এজন মানুহক গ্ৰেপ্তাৰ কৰিলে